আজি ৰূপহী মাৰ্কাজ মছজিদত আমাৰ বিশিষ্ট আলেম ওলামাসকলৰ দ্বাৰা খতমে কুৰাণ, খতমে বুখাৰী, খতমে আম্বিয়া, খতমে ইউনুছ কৰা হৈছে আৰু জোহৰৰ নামাজৰ শেষত বিশ্বৰ শান্তিৰ বাবে দোৱা হৈছে যে বিশ্বত আমি সকলো জাতি জনগোষ্ঠীৰ মানুহ একেলগে ভাই ভাই হিচাপে যাতে মিলাপ্ৰীতিত থাকিব পাৰোঁ, অহোৱা অমংগলবিলাক যাতে আমাৰ পৰা নাইকিয়া হয়, মিলাপ্ৰীতিত থকাৰ উদ্দেশ্যেই আজিৰ এই দুৱাৰ ভেঁকুৰ আয়োজন কৰা হৈছে। আমাৰ এই বৃহত্তৰ অঞ্চলৰ আলিম ওলামাসকলে আহিছে তেওঁলোকে একলগ হৈ আজি বিশ্ব শান্তিৰ বাবে দোৱা কৰিছে। আজি এটা মছজিদৰ সন্মুখত আছোঁ, মছজিদৰ ৰাজনীতি সকলো সংগঠনৰ মানুহ ইয়াত মানে আমাৰ আলিম ওলামা আছে। ধুবুৰীৰ পৰা আহিছে, চলপাৰাৰ পৰা আহিছে, গোৱালপাৰাৰ পৰা আহিছে, কোকৰাঝাৰৰ পৰা আহিছে, এতিয়া মানে আমাৰ আপাৰৰ পৰা আহিছে, নগাঁৱৰ পৰা, মৰিগাঁৱৰ পৰা আহিছে। ইয়াত আমাৰ দোৱাৰ মহফিল হৈছিল। ফজৰবাদ আমাৰ কোৰাণ শ্বৰীফ খতম হৈছে, তাৰপিছত আমাৰ খতমে আম্বিয়া হৈছে আৰু তাৰপিছত খতমে বুখাৰী হৈছে, খতমে ইউনুছ হৈছে। বিশ্ব শান্তিৰ কাৰণে আমাৰ দোৱা কৰা হৈছে যাতে আমাৰ বিশ্বৰ মানুহ সব শান্তিমতে থাকিব পাৰে, অসমৰ মানুহ শান্তিমতে থাকিব পাৰে, সমস্ত জাতিৰ কোনো নাৰাখি সমস্ত জাতিৰ মানুহ যাতে শান্তি ভাতৃত্ব বজাই ৰাখিব পাৰে, এইকাৰণে আমি দোৱা কৰিছোঁ। ইয়াত আমাৰ লাহৰীঘাটৰ বিধায়ক উপস্থিত আছিল আৰু আমাৰ ৰূপহীঘাটৰ বিধায়ক উপস্থিত আছিল আৰু আমাৰ ধুবুৰী লোকসভাৰ মাননীয় ৰকিবুল মন্ত্ৰী এক্স মন্ত্ৰী সাহেব তেখেতেও ইয়াত আমাৰ উপস্থিত আহিছিল। ইয়াতে কোনো সংগঠনৰ পৰা এনেকুৱা একদম খাস কৰি যে কোনো সংগঠন নহয়। আমাৰ আলিম জীৱটোক আমি আলিম ওলামা জীৱটোক আমাৰ অসমৰ আলিম ওলামাৰ এটা দায়িত্ব আছে বিশ্ব শান্তিৰ কাৰণে, দোৱাৰ কাৰণে। এইকাৰণে আমি গোটেই অসমৰ আলিম ইয়াত আমি একত্ৰিত হৈ পেলাই আমি দোৱা কৰিছোঁ। হয়, আপোনালোকে দেখিছে আজি বিশ্ব শান্তিৰ বাবে লখিমপুৰ আৰু একদম শদিয়াৰ পৰা লখিমপুৰ আপোনাৰ গোটেই অঞ্চলৰ পৰা ধুবুৰী, দক্ষিণ শালমাৰা বিভিন্ন জেগাৰ পৰা আলিম ওলামাসকল, মুহাদ্দিছসকল আহিছে মানৱ কল্যাণৰ, মানৱ জাতিৰ, মানৱ সভ্যতাৰ সুৰক্ষাৰ স্বাৰ্থত মহান আল্লাহ পাক ৰাব্বুল আলমিনৰ ওচৰত দোৱা কৰা হৈছে। ইয়াত দল বল নিৰ্বিশেষে সকলোৱে অংশগ্ৰহণ কৰিছে। আমি সকলোকে স্বাগতম জনাইছোঁ। নিশ্চিতভাৱে বিশ্বৰ লগতে বিশেষভাৱে আমি অসমৰ শান্তি সম্প্ৰীতি ভাতৃত্ববোধ জীয়াই ৰাখিব লাগিব। যিহেতুকে আজান শংকৰ আজানৰ দেশ এয়া, গতিকে আমি তাৰ বান্ধোন, তাৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিবলৈ বিচাৰি আমি এই দোৱা অনুষ্ঠিত কৰিছোঁ।